বৰমপুৰ সত্ৰত দ্বাদশ সংখ্যক পালনাম মহোৎসৱৰ সামৰণি। মানৱ জাতিৰ কল্যাণৰ সাধনাৰ্থে দৰঙৰ বৰমপুৰ সত্ৰত অনুষ্ঠিত দ্বাদশ সংখ্যক পালনাম মহোৎসৱৰ সফল সামৰণি পৰিছে। পুৱা জাগৰণ, বন্তি প্ৰজ্বলন আৰু শৰাই নিবেদন, আইমাতৃ তথা বাপসকলৰ নৃত্য প্ৰসংগ আৰু বৰমপুৰ সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকা আৰু ভূমিদাতাৰ পৰিয়ালবৰ্গই ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত আতা আৰু ভূমিদাতা শৰণাচাৰ্য লম্বুৰাম ডেকাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰপেটা চিনপুৰা ভিথিৰ ওজা পাঠক চম্পক দাস আৰু সংগীবৃন্দই পালনাম পৰিৱেশন কৰে। আবেলি অসম জাতীয় বিদ্যালয় ঔতলাৰ শিক্ষক নৃপেন চহৰীয়াই পৰিচালনা আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠক, গুৱাহাটী উজান বজাৰৰ বিশ্বজ্যোতি পাঠক, বৰমপুৰ সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকা, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে আমি মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমপুৰ সত্ৰৰ আজি দ্বাদশ সংখ্যক পালনাম মহোৎসৱ। এয়া পালনামৰ মহোৎসৱৰ আমাৰ পঞ্চম কাৰ্যসূচী। পালনামৰ কাৰ্যসূচী চলি আছে। ইতিমধ্যে ইয়াত নামাচাৰ্যৰূপে অংশগ্ৰহণ কৰিছে সুদূৰ বৰপেটা জিলাৰ চিনপুৰা ভিটিৰ পৰা আমন্ত্ৰণ কৰা ওজা পাঠক চম্পক দাসে। আৰু ইয়াত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধেয় নিৰ্মল অধিকাৰী, আমাৰ বেঙাবৰা তথা বৰমপুৰ সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকা প্ৰমুখ্যে জ্যেষ্ঠ বৈষ্ণৱসকল উপস্থিত আছে। আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, ইয়াত বৰঙাজুলি সত্ৰৰ অৰ্থাৎ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত প্ৰায় 6-7খনটা সত্ৰৰ পৰা যথেষ্ট মানুহ আহি আছে। আৰু আমাৰ পিছবেলালৈ সম্বৰ্ধনা আৰু অনুষ্ঠান আৰম্ভ হ'ব। আৰু আমি প্ৰতি বছৰে এনেকৈ আজি 12 বছৰ ভৰি দিলোহি। প্ৰতি বছৰে আমি পালনাম মহোৎসৱভাগী ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে উদযাপন কৰি আহিছোঁ। আৰু ইয়াত যথেষ্ট সংখ্যক ভক্তবান বৈষ্ণৱে সহায় সহযোগিতা আগবঢ়াইছে। আমি এই আপাহতে সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। যিসকল ব্যক্তিয়ে সদায় ব্যক্তিয়ে আমাক দান বৰঙণি দি কৃতাৰ্থ কৰিলে, তেখেতসকললৈ আমি এই সুযোগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমি আজি আমাৰ বৰমপুৰ সত্ৰত দ্বাদশ সংখ্যক পালনামৰ এই পবিত্ৰ ক্ষণত উপবিষ্ট হৈছোঁ। এই সত্ৰখন 1932 চনতে প্ৰতিষ্ঠিত হৈছিল আৰু আমাৰ এজন স্বনামধন্য ব্যক্তি শৰণাচাৰ্য লম্বুৰাম ডেকা বাপে, তেওঁ প্ৰয়াত, তেখেতে আমাক এই ভূমিখিনি দান কৰিছিল। আৰু এই ভূমিতেই আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰে আমি দীক্ষিত হৈ আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে আমি প্ৰথমতে আমাৰ নামঘৰ আছিল, আমি এতিয়া ইয়াক সত্ৰলৈ আমি ৰূপান্তৰ কৰিছোঁ। আৰু সমূহ ৰাইজে আমি এই সত্ৰতেই একশৰণ হৰিনাম ধৰ্মৰে দীক্ষিত হৈ তেৰাৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি আছোঁ আমি ইয়াতে। আৰু আজি আমি এই পবিত্ৰ ক্ষণত যিসকল প্ৰয়াত ব্যক্তিয়ে আমাক এইখিনি সুবিধা দি গৈছে, তেখেতসকলক আমি সেৱা ধৰিছোঁ। তেখেতে য'তে নাথাকক কিয় তেখেতসকলে আমাক আশীৰ্বাদ কৰিব, আমি যাতে আগলৈ আগবাঢ়ি যাব পাৰোঁ। আৰু লগতে আজি ইয়াত যিসকল ভকত বৈষ্ণৱ আই মাতৃ সমস্তই আমাৰ এই পালনাভাগীত অংশগ্ৰহণ কৰিছে, আমি সমস্তজনকে সেৱা ধৰিছোঁ। আগলৈ যাতে আমি এনেধৰণে আগবাঢ়ি যাব পাৰোঁ। আৰু যিসকল ব্যক্তিয়ে আমাক এইখিনি কৰাত সহায় সুবিধা দিলে, তেখেতসকলক যাতে আমি সদায় স্মৰণ কৰি যাব পাৰোঁ, তাৰ কাৰণে আমাক প্ৰভু ভগৱন্তই কৃপা কৰিব বুলি সেৱা ধৰিছোঁ। হয়, নমস্কাৰ। পোনপ্ৰথমে আমি আমাৰ সুন্দৰীদিয়া সত্ৰ আৰু সত্ৰবাসীসমূহ ৰাইজৰ ফালৰ পৰা আপোনাসৱক আমি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। এই বৰমপুৰ সত্ৰ আমি বহুত সৰুকালতে আমি আহিছিলোঁ। প্ৰায় 2000 চনতে এবাৰ আহিছিলোঁ। ইয়াত মহাপুৰুষ শংকৰ গুৰুজনাৰ ইয়াত জন্ম জয়ন্তী পাতিছিল আৰু সেই জন্ম জয়ন্তীত আমি তেতিয়া নিৰ্দিষ্ট বক্তাৰ স্বৰূপে আছিলোঁ।
আৰু আমাৰ লগত আজিৰ আমাৰ যি বৰঙাজুলিৰ আৰু সমগ্ৰ অসমৰে ভকত শিৰোমণি হৰে কৃষ্ণ বাপ মহন্তজনা আমাৰ লগত তেখেতে আছিল আৰু সেই তেখেতৰ লগত আমি তেনেকৈ একেলগে থকাৰ আমি সৌভাগ্য ঘটিছিল আৰু সেই সুদীৰ্ঘ বছৰৰ পিছত আজি আমি এই স্থানলৈ আহিছোঁ। সঁচাকৈয়ে মোৰ এই আগৰ দিনৰ কথাবিলাক আজি ৰোমন্থন হৈ আহিছে আৰু ইয়াৰ পৰিৱেশ মই আগতেও পাইছোঁ আৰু আমাৰ ককা দেউতা আমাৰ পিতৃদেৱ এই স্থানলৈ আহিছিল, গতিকে এই পৰিৱেশ আমি বহুত আগৰ পৰাই পাইছোঁ। ইয়াৰ সকলো মানুহখিনি গাঁৱৰ মানুহখিনি এক ভকতীয়া পৰিৱেশ, ভকতীয়া কেনেকৈ ভক্তি কেনেকৈ কৰিব লাগে বা ভক্তিৰ মাৰ্গ কেনেকুৱা এই স্থানত আহি কিছু জ্ঞান পোৱা যায়, আমাৰ সেইখিনিয়ে অনুভৱ হয়। দেওমনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।